ইয়াৰ আগত যেটো মই ভিডিও আপলোড কৰিছিলো এইটো ভিডিওত আপোনালোকক জনাইছিলো যে এসএসসি বা আৰ্মিৰ কাৰণে যিখিনি কিতাপ আছিলে এই কিতাপখিনি আপোনালোকে পান বজাৰত বা যিকোনো বুক ষ্টলত পাব কিন্তু আজি মই আপোনালোকক কেইটামান কিতাপৰ নাম কম এসএসসি বা আৰ্মিত আপোনালোকে এইখিনি কিতাপ যদি পঢ়ে ভালকে আপোনালোকে এক্সাম ক্ৰেক কৰিব পাৰিব আৰু কিতাপখিনি ক'ত পাব আপোনালোকক হেতুও জনাম সো আপোনালোকে খালি তাৰ পৰা লৈ ল'ব আপোনালোকে কিতাপখিনি আগতে কৈ দিছো ফ্লিপকাৰ্টত পাব আৰু আপোনালোকক গোটেইখিনি দেখুৱাম যে ফ্লিপকাৰ্টত কেনেকৈ সাৰ্চ কৰিলে আহিব সো আপোনালোকে এটো চাই ল'ব বুজি পাইছে আৰু স্ক্ৰিন শো কৰি আছে মই সাৰ্চ কৰি আছো আপোনালোকে চাই থাকক ম্যাথছ আপোনালোকে বহুত আহিছে চাওক সাৰ্চ কৰাৰ লগে লগে বহুতে আহিছে ম্যাথছ সো তাৰ পৰা যিকোনো এটা কিতাপ উঠাই ল'ব বা অৰ্ডাৰ দিব যেটো ভাল লাগে সাপোজ যেটো ৰেটিং ভাল 4 ষ্টাৰ পাইছে 5 ষ্টাৰ পাইছে তেনেকুৱা ধৰণৰ কিতাপখিনি আপোনালোকে অৰ্ডাৰ কৰি দিব এই যে এতিয়া সব ৰিজনিংখিনিও তেনেকুৱাই ৰিজনিং ম্যাথছ আৰু তাৰ পিছত জিকেৰ কাৰণে বেষ্ট লুসেন মই যিখন লুসেন দেখুৱাইছো এইখন লৈ ল'ব আৰু গ্ৰামাৰ এতিয়া আপোনালোকে হিন্দী গ্ৰামাৰ এক্সাম দিয়ে নে ইংলিশ গ্ৰামাৰ দিয়ে সো এইটো হিচাপত আপোনালোকে গ্ৰামাৰ বুকটো লৈ ল'ব বুজি পাইছে সো এতিয়া কনফিউজ দূৰ বেছি টকা না যায় 1000 টকাৰ ভিতৰত আপোনালোকৰ গোটেইখিনি কিতাপ আহি যাব সো আপোনালোকে কিতাপখিনি লওক আৰু ভালকে ষ্টাডি কৰক সময় আহিছে এতিয়া এসএসসি আৰু আৰ্মিৰ কাৰণে তো এক্সাম আহিব বেছি দিন নাই সো ভালকে পঢ়ক ঠিক আছে